কৃষ্ণ শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ 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 হে রাম শুনা খাব ধানে আবে ইক্ষাকু নন্দন কহু আৰু মহাভাগ বতৰ লক্ষণ কৃষ্ণ কেশে চিন্তে জিতু নবাঞ্চে বিষয় দেখন্ত বিষ্ণুৰ মায়া জগত নিশ্চয় নকৰে আক্ৰোশ দেশ কিঞ্চিতো মনত সেই জন জানিবা উত্তম ভাগৱত জনম মৰণ ক্ষুধা তৃষ্ণা ভয় দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম হে ৰাম ৰাম একে মাধৱতে মাত্ৰ কৰিলে আশ্ৰয়
কাম্য কৰ্ম বাসনাক তেজিলে হৃদয় হৰিৰস ৰণ মনে নচাৰে সতত সেহি জ্ঞান জানিবা উত্তম ভাগৱত সন্তৰ সংগত সদা হৰি কহে বয় জানিবা নৃপতি সেই অহ জন মহাশয় কাম্য কৰ্ম দেশ মোহ হৰি হৰ হিত হুয়া ফুৰে নিতান্তে কৃষ্ণত দিয়া চিত্ত আমাৰ ভাৰতবৰ্ষ প্ৰভুজনাই যোৱা কালিৰ পৰা এই মহাভাগৱত শাস্ত্ৰ ভাগৰ অনুষ্ঠান 7 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে আৰু তেখেতক মই ধন্যবাদ জনাইছো কাৰণ তেখেতে অনুষ্ঠান ভাগ আয়োজন কৰিছে পবিত্ৰ ভাদ মাহত ভাদ মাহৰ প্ৰথম দিনটোৰ পৰাই এই ভাগৱত পাঠৰ অনুষ্ঠান আয়োজন কৰিছে আৰু সমস্ত ভকত বৃন্দই এই ভাদ মাহটো অতি পবিত্ৰ বুলি গণ্য কৰে বা কয় আৰু এই ভাদ মাহটো পবিত্ৰ হোৱাৰো কিছু কাৰণ আছে নহয়নে প্ৰভু ভাদ মাহটো পবিত্ৰ হোৱাৰো কিছু কাৰণ আছে সেই কাৰণসমূহ আমি সবে জনামতে অকণমান প্ৰকাশ কৰিবলৈ বিচাৰিছো প্ৰথম কথাটো আটাইতকৈ ভাল লগা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই ভাদ মাহটোতে দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ এই পৃথিৱীলৈ নামি আহিছিল বসুমতীৰ ভাৰ হৰণ কৰিবলৈ দ্বাপৰ যুগত কৃষ্ণ অৱতাৰৰ কথাখিনি দশম স্কন্ধত সুন্দৰভাৱে প্ৰকাশ পাইছে যেতিয়া বৃক্ষৰূপী ধৰ্মই ব্ৰহ্মাৰ ওচৰলৈ যায় ব্ৰহ্মাৰ ওচৰত গৈ ব্ৰহ্মা কান্দি কান্দি কয় যে হে প্ৰভু পৃথিৱীত পাপৰ ভাৰ বাঢ়ি গৈছে মই সেই ভাৰ সহিব নোৱাৰা হৈছো প্ৰভু যদি এনেদৰে আৰু পাপৰ ভাৰ বাঢ়ি যায় তেনেহলে মই সেই পাপৰ ভাৰ আৰু সহিব নোৱাৰিম পুনৰ এই পৃথিৱী গৈ ৰসাতল পাবগৈ আগতে যিদৰে ৰসাতলত আছিল ভগৱন্তে বৰাহ ৰূপ তৃতীয় অৱতাৰ বৰাহ ৰূপ ধাৰণ কৰি নিজৰ স্থানত স্থিতি কৰিছে স্থাপন কৰিছে ভগৱন্ত আকৌ সেই স্থানে মই পামগৈ যদিহে আপুনি কিবা নকৰে তেতিয়া ব্ৰহ্মাই চিন্তিত হৈছে হয় পাপৰ ভাৰ বাঢ়ি গৈছে কমাবলৈ এতিয়া কি কৰে সেই উপায় বিচাৰিবলৈ ব্ৰহ্মাই আকৌ দেৱতাক লৈ ক্ষীৰোদধি সাগৰৰ ওচৰলৈ গ'ল ক্ষীৰোদধি সাগৰৰ পাৰত ব্ৰহ্মাই মাধৱক ধ্যান কৰিবলৈ ল'লে কৃষ্ণক ধ্যান কৰিছে যে হে প্ৰভু পৃথিৱীত
পাপৰ ভাৰ বাঢ়ি গৈছে, এতিয়া তুমিয়ে কিবা এটা উপায় প্ৰদান কৰা আমাক। তেতিয়া প্ৰভুৱে সেই সময়তে কিন্তু ধ্যান কৰি থকাৰ সময়ত এটা আকাশী বাণী হ'ল। আকাশী বাণীটো হৈছে যে অতি কম সময়ৰ ভিতৰত দ্বাপৰ যুগত দৈৱকীৰ গৰ্ভত বসুদেৱৰ ঐৰসত মই জন্ম লাভ কৰিম। সেই আকাশী বাণী কেৱল বোলে ব্ৰহ্মাইহে শুনা পাইছিল, অইন দেৱ দেৱতাই শুনা পোৱা নাছিল, কেৱল ব্ৰহ্মাইহে শুনা পাইছিল। আৰু সেই কথা মতে ভগৱন্তই দৈৱকীৰ গৰ্ভত বসুদেৱৰ ঐৰসত জন্ম লৈছে। আৰু এটা কথা, দশম স্কন্ধত এই কথাটো প্ৰকাশ পাইছে যে এটা ভাল স্বভাৱৰ এটা সন্তান জন্ম দিবলৈ হলে পিতৃ মাতৃ ঠিক তেনেধৰণৰ হ'ব লাগিব। যদি আপুনি ভগৱন্তৰ স্বৰূপ, ভগৱন্তৰ অংশৰ সন্তান বিচাৰিছে, তেনেহলে আপুনি ভগৱন্তক পূজা অৰ্চনা কৰিব লাগিব। কাৰণ দৈৱকীয়ে ভগৱন্তক পাবলৈ 12,000 বছৰ তপস্যা কৰিছিল, 12,000 বছৰ প্ৰাৰ্থনা কৰিছিল। কিন্তু আমাৰতো 12,000 বছৰ আয়ুসে নাইচোন, আমি কিমান তপস্যা কৰিম? 100 বছৰ আয়ুস আমি ধৰি লওঁচোন। 100 বছৰৰ ভিতৰত আমি নিতৌ ভগৱন্তকে পূজা অৰ্চনা কৰোঁ। ভগৱন্তে নিশ্চয় এটা সুসবল এজন শ্ৰেষ্ঠ সন্তান আপোনাক প্ৰদান কৰিব। এতিয়া আপুনি চাব পাৰে তৃতীয় স্কন্ধত সন্ধিয়া পৰত কশ্যপ মুনি আৰু দ্বিতীয়ে দৈহিক মিলন হোৱাৰ বাবে তেখেতৰ ভাল সন্তান জন্ম নহল। কি সন্তান জন্ম হল? হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ। কাৰণ তেখেতৰ সময়টো শুভ নাছিল বুলি কৈছে, তৃতীয় স্কন্ধত কৈছে, নহয়নে প্ৰভু? তৃতীয় স্কন্ধৰ কশ্যপ আৰু দ্বিতীৰ পুত্ৰ জন্ম এই কথাটো আছে। তাৰ আগত তাৰ আৰতো বহু কথা আছে। চাৰি সিদ্ধক জয় বিজয় বাধা প্ৰদান কৰিছিল বৈকুণ্ঠৰ দুৱাৰ পাৰ হবলৈ। সেইকাৰণে চাৰি সিদ্ধ অভিশাপ দিছিল, জয় বিজয়কে তহঁতে পৃথিৱীত গৈ বেয়া মনুষ্য হৈ জন্ম লবি, সেই বুলি অভিশাপ দিলে। আৰু তাৰ পাছত চাৰি সিদ্ধই অনুভৱ কৰিছে যে মই অভিশাপ দিব নালাগিছিলে, আৰু জয় বিজয়ে অনুভৱ কৰিছে যে ময়ো বাধা প্ৰদান কৰিব নালাগিছিলে, মই ভুল কাম কৰিছো বাধা প্ৰদান কৰি। সেইবুলি দুয়োৱে অনুভৱ কৰিছে। সেইমতে জয় বিজয়ক ভগৱন্তই কৈছে যে তোমালোকে চিন্তা কৰিব নালাগে, তুমি দ্বিতীয়ৰ গৰ্ভত গৈ স্থিতি লাভ কৰিবা। তুমি তাতে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামে তুমি জন্ম লাভ কৰিবা। বিজয়ে হিৰণ্যাক্ষ ৰূপ ধাৰণ কৰিছে আৰু জয়ে হিৰণ্যকশিপু হৈছে। প্ৰথমতে বৰাহ ৰূপ ধাৰণ কৰি ভগৱন্তে হিৰণ্যাক্ষক বধ কৰিছিল। হিৰণ্যাক্ষক বধ কৰি বিজয়ে পুনৰ দ্বাৰপালক হবলৈ আকৌ সক্ষম হৈছিল। তাৰ পাছতে প্ৰহ্লাদৰ কথাটো গম পাইছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপু। হিৰণ্যকশিপুৱে ভক্ত প্ৰহ্লাদক কিমান অত্যাচাৰ কৰিছিল। সেই অত্যাচাৰ কৰাৰ বাবে আকৌ ভগৱন্তই চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰ গ্ৰহণ কৰি হিৰণ্যকশিপুক বধ কৰিলে। জয় বিজয় দুয়ো আকৌ দ্বাৰপালক হব পাৰিল। কবলৈ গলে ভগৱন্তই ভকতৰ সকলো বাঞ্ছাই পূৰণ কৰে। ভগৱন্তৰ ভকতৰ নৱনিধি বুলি কৈছে। আমাৰ প্ৰথম স্কন্ধৰ মংগলা চৰণত কৈছে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি
হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি। ভগৱন্ত ভকতসকলৰ নৱনিধি। ভকতসকলে যি বিচাৰে যে প্ৰভু মোক এইটো প্ৰয়োজন হৈছে, মোক আপুনি দিব লাগে, সেই বুলি এখন দৰখাস্ত প্ৰভুলৈ আগবঢ়ালে প্ৰভুৱে সেই বস্তুটো নিজৰ যোগ্যতা হলে নিশ্চয় ভগৱন্তই দিয়ে। সেই প্ৰথম স্কন্ধটোতে কৈছে যে মই ভকতৰ দাস, মই ভকতৰ দাস বুলি কৈছে। তাৰ পাছতে ভাদ মাহৰ প্ৰথমটো কাৰণ ভগৱন্তই ভাদ মাহতে জন্ম লাভ হোৱাৰ বাবে ভাদ মাহটো পবিত্ৰ বুলি গণ্য কৰে। দ্বিতীয়টো কথা হৈছে এই ভাদ মাহটোতে মহাপুৰুষ গুৰু দুজনাৰ মৃত্যু হৈছে বা বৈকুণ্ঠ প্ৰয়াণ হৈছে। সেই ফালৰ পৰাও এই ভাদ মাহটো পবিত্ৰ বুলি কোৱা হয়। আৰু শেষৰটো আটাইতকৈ গুৰুত্বপূৰ্ণটো হৈছে যে এই ভাদ মাহটোতে মহাৰজা পৰীক্ষিত মহাভাগৱত শ্ৰৱণ কৰি পৰম গতি পাইছে। আৰু এটা কথা, পৰীক্ষিত ৰজাই কিন্তু সুখদেৱৰ মুখেৰে 7 দিন 7 ৰাতি শুনিছে। আৰু আমাৰ প্ৰভুজনায়ো এই অনুষ্ঠানটি 7 দিন 7 ৰাতি কৰিছে। সমস্ত 7 আপুনি চাব পাৰে, স্বৰ্গ 7খন, বৈকুণ্ঠ 7খন, নৰকো 7খনে, কিন্তু সকলো 7 মিলি আছে। সেইকাৰণে 7 দিন হলে আটাইতকৈ ভাল। তাৰ পাছতে পৰীক্ষিত ৰজাই এই 7 দিন 7 ৰাতি শুনি মুক্তি পাইছিল ভাদ মাহত। এতিয়া কিহৰ কাৰণে ভাগৱত শুনিবলগীয়া হল, মই অকণমান এই সুযোগতে প্ৰকাশ কৰো। পৰীক্ষিত ৰজা আছিল মহাপৰাক্ৰমী জম্বু দ্বীপৰ প্ৰতি পৰীক্ষিত, অভিমন্যুৰ পুত্ৰ পৰীক্ষিত। আকৌ পৰীক্ষিত ৰজাৰ আন এটা নাম হৈছে বিষ্ণুৰাত। কিয় বিষ্ণুৰাত হল? পৰীক্ষিত ৰজাই মাতৃ গৰ্ভতে কৃষ্ণক দৰ্শন পোৱাৰ বাবে, 4 হাতে 4 অস্ত্ৰ ধৰি থকা ভগৱন্ত গৰ্ভতে দৰ্শন পোৱাৰ বাবে ভগৱন্তই মানে তেখেতক চাই তেখেতৰ নাম বিষ্ণুনাথ দিয়া হৈছিল। আকৌ জন্ম হৈ তেখেতে প্ৰতিজন ব্যক্তিক পৰীক্ষা কৰি চাইছিল যে গৰ্ভত মই যিজন 4 হাতে 4 অস্ত্ৰ ধৰি থকা, পীত বস্ত্ৰ পৰিধান কৰি থকা, কাণত মকৰ কুণ্ডল সুশোভিত হৈ থকা সেইজন প্ৰভু ভগৱন্ত ক'ত আছে? সেইজন ব্যক্তিক মই ক'ত পাম এতিয়া? সেই বুলি প্ৰতিজন ব্যক্তিকে পৰীক্ষা কৰি চাইছিল বাবে সেইফালৰ পৰা তেখেতৰ নাম আছিল পৰীক্ষিত। এতিয়া ভাগৱত শাস্ত্ৰত, প্ৰতিখন শাস্ত্ৰতে পৰীক্ষিত নামেৰে এতিয়া বিখ্যাত। সেই পৰীক্ষিত ৰজাই এদিন এটা বাকচ দেখিলে। বাকচটো খুলি চোৱাত এটা সোণৰ মুকুট জিকমিকাই আছে। জিকমিকাই থকা দেখাততো তেখেতৰ মন গ'ল পিন্ধিবলৈ। ইমান সুন্দৰ মুকুট, মই থাকোঁতে সোণৰ মুকুটটো আৰু কোনে নিপিন্ধিব? সেইকাৰণে মই পিন্ধি পেলাই যাওঁ আৰু সেইবুলি সোণৰ মুকুটটো পিন্ধি ললে। পিন্ধাৰ পাছত তেখেতৰ মন গ'ল মৃগয়া কৰিবলৈ। প্ৰথম স্কন্ধত আছে, প্ৰথম স্কন্ধৰ ব্ৰহ্মশাপত পণ্ডিত পৰীক্ষিত মৃগয়া কৰিবলৈ গ'ল। মৃগয়া কৰিবলৈ গৈ এটা পহুৰ পিছে পিছে বহুত দৌৰিলে। দৌৰাতো তেখেতৰ ভাগৰ লাগিলে।
ভাগৰ লগাৰ পাছত তেখেতে এখন আশ্ৰম দেখিলে। সেই আশ্ৰমখন আছিল শমিক মুনিৰ। শমিক মুনিৰ আশ্ৰমত সোমাই শমিক মুনিক জল বিচাৰিছে যে হে প্ৰভু। তেখেতে শমিক মুনি স্তুতি কৰিছে যে মোক জল দিয়ক। কি কৈছে? জলং দেহি অহম তৃষ্ণাতুৰমস্মি। হে প্ৰভু, মোক জল লাগে, মই পিয়াহত মই লিপ্তমান হৈ আছো, মোক পানী দিয়ক। সেই বুলি শমিক মুনিক স্তুতি কৰিছে। কিন্তু সেই সময়ত আকৌ শমিক মুনি ধ্যানস্থ হৈ আছিলে। ধ্যানস্থ হৈ থকাৰ বাবে তেখেতে সেই কথা গম পোৱা নাছিলে যে কোনোবা আহিছে, পৰীক্ষিত ৰজা আহিছে, পানীকণ বিচাৰিছে। সেই কথা গম পোৱা নাছিলে। যেতিয়া ভগৱন্ত ভকতৰ মাজত যেতিয়া এটা সম্পৰ্ক চলি থাকে তেতিয়া কাৰো মাত নুশুনে ভকতসকলে। তেতিয়াতো পৰীক্ষিত ৰজাৰ খং উঠি গল যে মই এই মোৰ ৰাজ্যৰ ৰজা পৰীক্ষিত, মোৰ প্ৰজা হৈ তুমি মোক অকণমান পানী দিব নোৱাৰা? সেই বুলি বহুত গালি পাৰিছে। তুমি মিছা ধ্যান কৰি আছা, মোক মিছা ধ্যান কৰি মোক উপলঙা কৰিছা তুমি। সেই বুলি কৈ ওচৰতে এটা মৰা সাপ দেখিলে। মৰা সাপটো শমিক মুনিৰ গলত আৰি দিলে। আৰি দিয়াৰ পাছত পৰীক্ষিত তাৰ পৰা গুচি গল। সেই সৰ্প পৰীক্ষিত ৰজাই দি থকা অৱস্থাত তেখেতৰে শিষ্য এজনে দেখিলে অপকৰ্ম কৰি থকা। সেই শিষ্যজনে গৈ শমিক মুনিৰ পুত্ৰ শৃংগী মুনিক সেই কথা জনালে যে তোমাৰ দেউতাৰ গলত পৰীক্ষিত ৰজাই এডাল মৰা সাপ আৰি থৈ দিছে। তেতিয়া শৃংগী মুনিয়ে একো নাভাবেই পৰীক্ষিত ৰজাক অভিশাপ দিলে যে যি ব্যক্তিয়ে মোৰ পিতৃৰ গলত মৰা সাপ আৰিছে সেইজন ব্যক্তিক তক্ষকে 7 দিনৰ ভিতৰত দংশন কৰক। সেইবুলি অভিশাপ দি দিলে। আৰু দি আশ্ৰমত আহি বহুত কান্দিছে। কন্দাৰ পাছত শমিক মুনি ধ্যান কৰি হ'ল। ধ্যান কৰি হোৱাৰ পাছত সামৰি সুতৰি যেতিয়া আহিছে তেতিয়া শৃংগী মুনিক কান্দি থকা দেখিলে। এতিয়া সুধিছে, হে শৃংগী, তোমাৰ কি হ'ল? তুমি যে ইমান কান্দি আছা, কাৰণটো কোৱাচোন মোক। তেতিয়া শৃংগী মুনিয়ে সুন্দৰভাৱে সকলোবোৰ কথা ক'লে যে হে পিতৃ, পৰীক্ষিত ৰজাই তোমাৰ গলত এডাল মৰা সাপ আৰি থৈ গ'ল আৰু মই খঙতে তেখেতক 7 দিনৰ ভিতৰত সৰ্পৰাজ তক্ষকে দংশন কৰক বুলি মই অভিশাপ প্ৰদান কৰিলো। তেতিয়াতো শমিক মুনিয়ে কৈছে যে হে শৃংগী, তুমি সৰ্বনাশ কৰিলা, তুমিতো অভিশাপ প্ৰদান কৰিব নালাগিছিলে। কাৰণ এই ৰাজ্যৰ ৰজা পৰীক্ষিতৰ যদি মৃত্যু হয় তেনেহলে এই ৰাজ্যখন কোনে পৰিচালনা কৰিব? চুৰ ডকাইত আহিব, আহি গোটেই ৰাজ্য লুটপাট কৰি গুচি যাব, কোনো শাসকো নাথাকিব যুদ্ধ কৰা। সেইকাৰণে তুমি সৰ্বনাশ কৰিলা শৃংগী। বাৰু যি নহওক, তুমি যিহেতু অভিশাপটো প্ৰদান কৰিলাই, সেইকাৰণে তুমি এতিয়া 2জন শিষ্যক পঠাই দিয়া, পৰীক্ষিত ৰজাক কথাটো জনোৱা যে তুমি যিহেতু অভিশাপ দিলা সেই কথাটো তেখেতক অৱগত কৰাগৈ। সেই কথা তেতিয়া 2জন শিষ্যই গৈ পেলাই পৰীক্ষিত ৰজাক জনাইছে। আৰু পৰীক্ষিত ৰজাই ৰাজসভা পায়ে মুকুটটো যেতিয়া থৈছে তেতিয়াতো তেখেতৰ অনুভৱ হৈছে যে মই কি এনে অপকৰ্ম কৰিলো। তাৰ আৰতো এষাৰ কথা আছে।
তেখেতে মুকুটটো পিন্ধাৰ লগে লগে যে অপকৰ্ম কৰিলে আৰু মুকুটটো অতৰাৰ লগে লগে যে তেখেতৰ অনুভৱ হ'ল কেলে কাৰণ সেই মুকুটটো আছিল জৰাসন্ধৰ জৰাসন্ধই বহুত পাপ কৰিছিলে বহুত মানুহক মৃত্যুদণ্ড দিছিলে অপৰাধ কৰিছিলে এই সমস্ত পাপবোৰ মুকুটটোতে লাগি আছিল আৰু পৰীক্ষিত ৰজাইতো স্থান দিয়াটো গম পাইছে সোণত স্থান দিছে সোণতো স্থান দিছে পৰীক্ষিত ৰজাই যেহেতু সোণতে যেতিয়া সোণ তাৰ উপৰিও আকৌ জৰাসন্ধ তেনেহ'লেতো আৰু অকণমান পাৱাৰফুলে মুকুটটো সেই মুকুটটো যেতিয়া পিন্ধিলে আৰু তেখেতক কলিয়ে আৱৰি ধৰিলে তেতিয়া কলিৰ নিয়ন্ত্ৰণত আছে পৰীক্ষিত তেখেতৰ নিজৰ অনুভৱ হোৱা নাই মই বেয়া কাম কৰিছোঁ তেখেতৰ নিজৰ মনটোৱেই নাই এতিয়া তেখেতৰ নিজৰ নিয়ন্ত্ৰণত নাই কাৰ নিয়ন্ত্ৰণত আছে কলিৰ নিয়ন্ত্ৰণত আছে তেখেতে গম পোৱা নাই সমীক মুনিক পিন্ধাইছে মুকুটটো যেতিয়া থলে তেতিয়া গম পাইছে যে মই কি অপকৰ্ম কৰিলো এয়া সেই বুলি ভাবি গোটেই ৰাজসভা অগুল থুগুল মনেৰে ইফালৰ পৰা সিফাল কৰি আছে তেতিয়া সেই দুজন শিষ্যই গৈ পৰীক্ষিত ৰজাক অৱগত কৰিছে যে হে পৰীক্ষিত তোমাক সমীক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশাপ প্ৰদান কৰিছে যে তোমাৰ 7 দিনৰ ভিতৰত মৃত্যু নিশ্চিত সেই কথা আমাক তেখেতসকলে জনাবলৈ আমাক কৈছে সেইকাৰণে আপোনাক আমি জনাইছো সেই বুলি কৈ দুজন শিষ্য গুচি গ'ল পৰীক্ষিত ৰজা তাৰ পাছত ভাবিছে যে কি কৰা যায় এতিয়া মুক্তিৰ পথ বিচাৰিবতো লাগিব এতিয়া সেই পথ বিচাৰিবলৈ নিজৰ পুত্ৰ জন্মেজয়ক ৰাজ্যৰ ভাৰ প্ৰদান কৰি গংগাৰ পাৰত গুচি গ'ল গংগাৰ পাৰত সেই সময়তে 60,000 ঋষিমুনি উপস্থিত হ'ল 60,000 ঋষিমুনি গম পাইছে যে পৰীক্ষিত ৰজা বোলে অভিশপ্ত হৈছে যেহেতু অন্তৰ্যামী ঋষিসকল গম পাইছে অভিশপ্ত হৈছে সেইকাৰণে তেখেতকতো কিবা এটা উপায় প্ৰদান কৰিব লাগিব সেইকাৰণে আমি এবাৰ তেখেতৰ ওচৰলৈকে যাওঁ কি পাৰো দিম আৰু প্ৰদেশ সেই বুলি গ'ল তাত সেই সভাত 60,000 ঋষিমুনি বহুতো ঋষি আছিল ৰাজৰ ঋষি দেৱৰ ঋষি ব্ৰহ্ম ঋষি আদি গোটেইবোৰ আহি তাতে উপস্থিত হ'ল এই তাতে আছে আমাৰ প্ৰথম স্কন্ধতে আছে দেৱৰ ঋষি ৰাজৰ ঋষি আৰু ব্ৰহ্ম ঋষি সেই বুলি প্ৰকাশ পাইছে সেই 3 অংশ ঋষি গৈ তাত উপস্থিত হ'ল তেতিয়া পৰীক্ষিত ৰজাই 60,000 ঋষিমুনিক প্ৰশ্ন কৰিছে 3টা প্ৰশ্ন কৰিছে যে হে দেৱ ঋষি হে ৰাজ ঋষি হে ব্ৰহ্ম ঋষি মোক কোৱা যে মৃত্যুমুখী মনুষ্যৰ কৰ্তব্য কি কাম আৰু সেই কথাষাৰ আমাৰ সংস্কৃত ভাগৱতত বৰ সুন্দৰভাৱে কৈছে মৃদমানুষ্য কিম কাৰ্য মৃত্যুমুখী মনুষ্যৰ কৰ্তব্য কি দেৱ ঋষি ৰাজ ঋষিৰ ভিতৰত কিছু ঋষিয়ে কৈছে যে হে ৰাজন তুমি যজ্ঞ কৰা তুমি যজ্ঞ কৰিলে নিশ্চয় পুণ্য লাভ কৰিব পাৰিবা আকৌ কিছু ঋষিয়ে কৈছে ৰাজন তুমি তীৰ্থ ভ্ৰমণ কৰা আকৌ কিছু ঋষিয়ে কৈছে ৰাজন তুমি ধ্যান কৰা এনে বহু ঋষিয়ে বহু মত আগবঢ়াইছে পৰীক্ষিতলৈ কিন্তু পৰীক্ষিত কোনো এটা মতেই ভাল লগা নাই বা মনোপত হোৱা নাই তেতিয়া পৰীক্ষিত ৰজা দ্বিতীয়টো প্ৰশ্ন কৰিছে যে হে ঋষিসকল হে মহামুনি মুনিসকল ঋষিসকল আপোনাক সবে মোক কওক যে ঋষিৰ সাপ বাৰু ব্যৰ্থে যায়নে
ঋষিসকলে ক'লে নাই, ঋষি খা ব্যৰ্থ নাযাব। তৃতীয়টো প্ৰশ্ন কৰিলে যে প্ৰভু সমস্ত, যেতিয়া সৰ্পতে মোক দংশন কৰিব তেতিয়া বাৰু মই দেখা নোপোৱাকে বাৰু মৃত্যুবৰণ কৰিব পাৰি নেকি বাৰু? চিন্তা কৰিছে, দেখা নোপোৱাকে মৃত্যুবৰণ কৰিলে তেতিয়া ভগৱন্তক চিন্তা কৰি মৃত্যুবৰণ কৰিব পাৰিব। নহ'লে যদি তাক দেখিয়ে থাকে তেনেহ'লে মনত সেইটোৱে ভাৱ আহিব আৰু অহা জনমলৈ সি সৰ্পই হ'ব। এটা কথা আছে, আপোনাক সবে মৃত্যুৰ বেলাত যাক চিন্তা কৰি আপুনি মৃত্যুবৰণ কৰে অহা জনমলৈ সেয়াই হ'বলগীয়া হয়। আপোনাক এটা কাহিনী কওঁ, বেছি দীঘল নহয়, অকণমান। এজন ব্যক্তি আছিল, সেই ব্যক্তিজনে মাছ খুব ভাল পায়। তেখেতে বহুত দিন হ'ল মাছ এৰিলে। সৰু পুত্ৰ ডাঙৰ পুত্ৰ আছিলে। সৰু পুত্ৰ ক'লে, দেউতা এই মাছ চাছ খাওঁ দিয়ক, অকণমান শক্তি লাগে নহয়, কিমান দিনো নোখোৱাকে থাকিব, দিয়ক আজি মাছ অকণমান আনো, আপুনি খাওক। তেতিয়া সৰু বোৱাৰীয়ে বনাই দিব যেতিয়া লোভটো লাগিলে, সেই সৰু পুত্ৰই মাছ এটা কিনি আনিলে, সৰু বোৱাৰীয়ে সুন্দৰভাৱে বনাই দিলে আৰু সেয়া পিতৃয়ে গ্ৰহণ কৰিলে। সেই পিতৃয়ে গোটেই ৰাতিটো সেই মাছখনৰ কথাই ভাবি থাকিলে, বা বোৱাৰীজনী ইমান ধুনীয়াকে বনাই দিলে, আকৌ কেতিয়াবা খাবলৈ মন গৈছে, সেই বুলি গোটেই ৰাতিটো মাছৰ চিন্তাতে থাকিলে। কিন্তু তেখেতে জনা নাছিল সেইদিনাখনে তেখেতৰ মৃত্যু আছিল। তেখেতৰ যিহেতু মৃত্যু আছিল, তেখেতে মাছৰ চিন্তা কৰি আছিল আৰু অহা জনমলৈ গৈ তেখেতে মাছেই হ'ল। ভৰতৰ উদাহৰণে চাওক আপুনি, ভৰতে হৰিণৰ কথা চিন্তা কৰি মৃত্যুবৰণ কৰিলে, অহা জনমলৈ আকৌ হৰিণেই হ'ল। সেইকাৰণে আমি যদি ভগৱন্তৰ চৰণ চিন্তা কৰি মৃত্যুবৰণ কৰিব পাৰো, তেনেহলে ভগৱন্তই আমাক বোলে বৈকুণ্ঠ প্ৰাপ্তি কৰাব। সেই কথা ভগৱন্তই নিজ মুখেৰে আমাক সবক প্ৰকাশ কৰিছে। সেই কথা পৰীক্ষিতে জানিছিল। সেই সময়তে সুখদেৱৰ আগমন হ'ল। সুখদেৱে আহিলে, সুখদেৱক দেখি পৰীক্ষিত ৰজাই আঠে বেঠে উঠি গৈ তেখেতক সুগন্ধ ধূপেৰে আদৰি আনি আসন দিলে। তেতিয়া পৰীক্ষিত ৰজা সুখদেৱক প্ৰশ্ন কৰিছে, এই তিনিটা প্ৰশ্ন কৰিছে যে হে মহামুনি সুখদেৱ, আপোনাক আমি সবাই তিনিটা প্ৰশ্ন কৰিব বিচাৰিছো, আপুনি তিনিটা প্ৰশ্নৰ উত্তৰ আমাক সবক প্ৰদান কৰিব। মৃত্যুমুখী মনুষ্যৰ কৰ্তব্য কি? সেই বুলি কোৱাত সুখদেৱে কৈছে যে হে পৰীক্ষিত, তুমি বৰ ধন্য আৰু তুমি ধন্য হৈ মোকো ধন্য কৰিছা। পৰীক্ষিত, তুমি যিটো প্ৰশ্ন কৰিছা সেই প্ৰশ্নৰ উত্তৰটো কেৱল তোমাকে উদ্ধাৰ কৰিব নোৱাৰে, সমস্ত জীৱ জগতক উদ্ধাৰ কৰিব পাৰিব এই প্ৰশ্নটোৱে। প্ৰথম স্কন্ধৰ মংগলা চৰণত কৈছে, সমস্ত জগতক উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। যিজন ঈশ্বৰ কৃষ্ণৰ নাম ললে নেকি সমস্ত জীৱ জগতে উদ্ধাৰ হয়, কেৱল এজন ব্যক্তি উদ্ধাৰ নহয়, কেৱল এজন ব্যক্তি উদ্ধাৰ হব নহয়, সেই ব্যক্তিজনৰ সমস্ত জাতিকে উদ্ধাৰ কৰে। সেইকাৰণে সুখদেৱে কৈছে সমস্ত জীৱ জগতে উদ্ধাৰ হব পাৰিব এই প্ৰশ্নৰ উত্তৰটো। মৃত্যুমুখী মনুষ্যৰ কৰ্তব্য হৈছে একমাত্ৰ কৃষ্ণৰ চৰণৰ শৰণ লৈ তেখেতৰ ভক্তি কৰা, সেইটোৱে একমাত্ৰ কৰ্তব্য। সেইকাৰণে কৈছে সৰ্বে ধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তং সৰ্বে পাপেভ্যো মুক্ষ্যস্বামী মা শুচ। সকলো জগতৰ অধিকাৰী প্ৰভু ভগৱন্ত মৃত্যুৰ সময়ত তেখেতক স্মৰণ কৰি তেখেতৰ চৰণৰ শৰণ লৈ আপুনি মৃত্যুবৰণ কৰক।
আপোনাৰ মুক্তি নিশ্চিত, কোনো শংকা নাই তাত, আপুনি মুক্তি পাবই। তেতিয়া পৰীক্ষিতে দ্বিতীয়টো প্ৰশ্ন কৰিলে যে হে মহামুনি শুকদেৱ, আমাৰ খবৰ দ্বিতীয়টো প্ৰশ্ন হৈছে ঋষিৰ সাপ বাৰু ব্যৰ্থে যাবনে? সেই কথা মতে ক'লে তেখেতে নাযাব বুলিয়ে ক'লে, কাৰণ ঋষিৰ সাপটো ব্যৰ্থে যোৱাটো ইমান সহজ নহয়। তৃতীয়টো প্ৰশ্ন কৰিলে তক্ষকডালে মোক যেতিয়া দংশন কৰিব তেতিয়া বাৰু মই বিষ অনুভৱ নকৰাকৈ মৃত্যুবৰণ কৰিব পাৰিনে বাৰু? তেতিয়া শুকদেৱে ক'লে যে তক্ষকডালে যদি তোমাক দংশন কৰে তেনেহলে তুমি বিষ অনুভৱ কৰিবা, যদি তোমাৰ শৰীৰটোক দংশন কৰে তেনেহলে তুমি বিষ অনুভৱ একেবাৰেই নকৰা। সেই কথা যেতিয়া ক'লে তাৰ অৰ্থটোৱে হৈছে একমাত্ৰ মহাভাগৱত শাস্ত্ৰ। তাৰ উত্তৰটো হৈছে একমাত্ৰ মহাভাগৱত শাস্ত্ৰ। সেই ভাগৱত সেই ভাদ মাহতে 7 দিন 7 ৰাতি শ্ৰৱণ কৰি সেই পৰীক্ষিত ৰজা পৰম গতি লাভ কৰিছিল। আৰু তেনে এটা পবিত্ৰ ভাদ মাহত আজি আমাৰ প্ৰভুজনে এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰাইছে। কিমান এটা শুভ মাহত আমাৰেই ভাগ্য, এই শুভ মাহত আমি ভকতৰ সংগ পাই ভগৱন্তৰ গুণানুকীৰ্তন কৰিছো। প্ৰথম স্কন্ধতে কৈছে ভকতৰ কথা বতৰা পাতিলেও বোলে পাপ নাশ হয়, ভগৱন্তৰ কথা পাতিলেও বোলে পাপ নাশ হয়। কাৰণ ভকত মানে ভগৱন্ত। কৈছে পৰম ভকত ইটো ঈশ্বৰ জানয়, পৰম ভক্তসকলক তুমি ঈশ্বৰ বুলি জানিবা, কাৰণ তেখেত সকলো মোৰ স্বৰূপৰ দৰে। কৃষ্ণ আমি সবে অকণমান প্ৰকাশ কৰিলো আমাৰ ভাদ মাহটো কিয় পবিত্ৰ। আমি সবে জনা মতে এইখিনি কাৰণেই মূল কাৰণ, আৰু বহুতো কাৰণ আছে চাগৈ, আপোনাক সবে সেইখিনি কথা জানিব। আমি সবে মূৰ্হমতীয়ে যিখিনি প্ৰকাশ কৰিব পাৰিলো ভাদ মাহৰ বিষয়ে অকণমান প্ৰকাশ কৰিলো। আমি সবে এতিয়া পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ।